কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা হয়, আমাৰ ইয়াত হাই ছেকেণ্ডাৰী আছে, যদি এই নামৰ স্কুলখনৰ ওপৰত একশ্যন হয়, আমি ক্লাছ 12 লৈকেও যিটো আমাৰ হাই ছেকেণ্ডাৰী কোড আছে আমি গোটেইখিনি কোডে পাইছোঁ, অৰ্থাৎ আমাৰ ইউটাইজ কোড, হাই ছেকেণ্ডাৰী আৰু হাই স্কুল আমাৰ তিনিওটাৰে পাৰ্মিশ্যন আছে। আমি এই বিষয়ত বিদ্যালয়খন আমি চৰকাৰীভাৱে অনুমোদিত বিদ্যালয় বুলি ক'ব পাৰোঁ। তাৰপিছত কথাটো আহিল, মই ইয়াত এটা কথা এড কৰি দিছোঁ, আপোনালোকে ল'ৰা ছোৱালী কোনোবা এখন স্কুলত নামভৰ্তি কৰি দিয়াৰ আগতে এই কুৱেশ্যনটো আজি ইয়াত কৰিছে, এই কুৱেশ্যনটো সকলো ঠাইতে কৰিব। হয়তো কিছুমান গাৰ্জেন এনেকুৱা হয় যে এই বছৰ আমাৰ বিদ্যালয়ৰ পৰা 9 10 পঢ়ি আছে, মেট্ৰিক পাছ কৰিল, কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা হয়, আমাৰ ইয়াত হাই ছেকেণ্ডাৰী আছে, তো আমি কেৱল আৰ্টছৰ ষ্ট্ৰীমটোহে ৰাখিছোঁ, আমাৰ চাইন্স নাই, কমাৰ্চ নাই, তো কিছুমান ছাত্ৰ ছাত্ৰী বাহিৰত যাব লগা হয়, যদি চাইন্সত পঢ়িব লগা হয় বা কমাৰ্চত পঢ়িব লগা হয় বাহিৰত যাব লাগিব। তো বাহিৰত যিখন বিদ্যালয়ত আপোনালোকে দিব সেই বিদ্যালয়তো সুধি ল'ব যে সিহঁতৰ মানে চৰকাৰী পাৰ্মিশ্যন আছে নে নাই, চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈছে নে নাই, কোড নম্বৰ আছে নে নাই, যদি স্কুল কোড আছে তেনেহ'লে দিব, নাথাকিলে নিদিব। তাত কেতিয়াবা আপোনালোকৰ সেই বিদ্যালয়খনৰ প্ৰব্লেম হ'ব আৰু সেই বিদ্যালয়খনৰ প্ৰব্লেম হ'লে আপোনালোকৰ প্ৰব্লেম হ'ব, অৰ্থাৎ আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম হ'ব। কিছুমান স্কুল এনেকুৱা চলি থাকে যে স্কুলত চাপ'জ আপোনালোকে দি আছে এখন স্কুলত এ নামৰ এটা বিদ্যালয় দি আছে, সেই ছাত্ৰ ছাত্ৰীখিনি আচলতে বি নামৰ কোনোবা এটা চৰকাৰী স্কুলতহে পঢ়ি আছে, কিবা কাৰণত যদি এ নামৰ স্কুলখনৰ ওপৰত একশ্যন হয় তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীখিনি বি নামৰ চৰকাৰী স্কুলখনত যাব লাগিব, এ নামৰ বিদ্যালয়খনত আৰু থাকিব নোৱাৰে, তেনেহ'লে আপোনালোকে দিছিল য'ত তাতে থাকিব নোৱাৰিব। ভাল কোৱেশ্যন কৰিছিল, ধন্যবাদ। হয়, দুখিত, এইটোৰ ক্ষেত্ৰত আমি দুখিত যে আপোনালোকক আমি মোবাইলত কিছুমান কুৱেশ্যন দিব লগা হয়, এনচাৰ দিব লগা হয়। আগত আমি যেতিয়া পঢ়িছিলোঁ বা আমাৰ আগত এটা চিষ্টেম আছিল, মই যেতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়িছিলোঁ এনেকুৱা আছিল, এইখিনি কুৱেশ্যন যোৱা বছৰ আহিছিল তেনেহ'লে এইবছৰ নাহে, আৰু কিছুমান চিলেক্টেড কুৱেশ্যন মানে আমি কি কৰিছোঁ, কুৱেশ্যন বেংক এটা লৈ লৈছোঁ, বোলে এই 10 বছৰৰ কুৱেশ্যনখিনি যদি কৰিছোঁ তেনেহ'লে তাৰ পৰাই কমন দিব, এনেকুৱা এটা প্ৰচলন আছিল, হয়তো বহুতে এইটো জানে। কিন্তু বৰ্তমান এনেকুৱা এটা প্ৰচেছ হৈছে যে সেই কিতাপত যিখিনি অনুশীলনী কুৱেশ্যন দিয়া থাকে সেইবিলাকত কোনো আছে নহয়, একদম পুংখানুপুংখভাৱে ভিতৰৰ পৰা কুৱেশ্যনখিনি দিয়ে, কাৰণ সেই ছাত্ৰ ছাত্ৰীখিনিক এনেকৈ শিকাব লাগিব যেনেকুৱা মানে হিচাপে এটা লাইন যদি পঢ়াব লগা হয় তাতে বহুত এটা শব্দ থাকে যিবিলাক আমাৰ ল'ৰা ছোৱালীয়ে বুজি নাপায়, তো সেই শব্দবিলাকৰ অৰ্থ সিহঁতক বুজাই দিব লাগিব, এটা শব্দবিলাকৰ অৰ্থ বুজাই দিব লাগিব, প্লাছ বৰ্ডত লিখি দিব লাগিব, কাৰণ আমাৰ এইবিলাক এছামিছ মিডিয়ামৰ মানুহ যদি দিয়া হয় তেনেহ'লে সিহঁতৰ সুবিধা হয়, আমি আকৌ MCQ বনাই দিয়া হয়, কাৰণ খালি বৰ্ডত লিখি দিলে মনত নাথাকে, তাৰপিছত কি কৰা হয় MCQ বনোৱা হয়, কাৰণ আজিকালি MCQ দেখে 50% মানে 50% আহে থিয়ৰী আৰু 50% আহে MCQ। তো সেইখিনি এই MCQ যদি আমি ক্লাছত লিখি দিবলৈ যাওঁ এটাকে MCQ লিখাতে আমাৰ 5 মিনিট সময় ল'ব, এনেকৈ কথা মানে 50টা যদি MCQ দিব যাওঁ এটা লেচনত 3 দিন সময় লাগিব কমচে কম, তো 3 দিন সময় যদি আমি MCQ লিখি দিওঁ তেনেহ'লে কভাৰ কৰিব নোৱাৰোঁ, সেইকাৰণে কেতিয়াবা আমি মোবাইলত পঠাই দিওঁ।